যুৱ পৰিষদ মৰাণ সমিতিৰ আহ্বায়ক তথা মৰাণ আঞ্চলিক সমিতিৰ উদ্যোগত আজি মৰাণৰ মিৰিহোলা উদয়ন যুৱ সংঘৰ প্ৰেক্ষাগৃহত বহাগী বিদায় 2024 অনুষ্ঠিত কৰা হৈছে আৰু আজিৰ দিনজোৰা কাৰ্যসূচী ইতিমধ্যে আমি পতাকা উত্তোলন কাৰ্যসূচীৰ পৰা আৰম্ভ কৰি বিভিন্ন প্ৰতিযোগিতা আৰম্ভ কৰি সন্ধিয়া সাংস্কৃতিক সন্ধিয়াৰ যি মূল কাৰ্যসূচী এই কাৰ্যসূচী আমি উপনীত হৈছোঁ আৰু ইতিমধ্যে আমি অৱগত কৰিছোঁৱেই যে বহাগী বিদায় আমাৰ জেঠ সোমালেহি অনুষ্ঠানটো যথেষ্ট দেৰি হ'ল আৰু ইয়াৰ কাৰণো আমি কৈছোঁ যে সোণাৰী নগৰত আমি টাইপাই অনুষ্ঠিত কৰি আছোঁ কেন্দ্ৰীয়ভাৱে বীৰাংগনা অনুষ্ঠান 29 ছেপ্টেম্বৰ অনুষ্ঠিত কৰা হৈছিল কিন্তু ধুমুহাই আচলতে মঞ্চটো ভংগ মানে একেবাৰে ভাঙি দিয়াৰ কাৰণে আমি 19 তাৰিখলৈ আচলতে পিছুৱাই দিয়া হ'ল সেই গতিকে আজি এই বিহুখন আমাৰ সেই অনুষ্ঠানটো 19 তাৰিখৰ পিছলৈ পিছুৱাই দিবলগীয়া হ'ল জেঠত গতিকে এইখিনি আমি ইতিমধ্যে কোৱা হৈছে আৰু আশা কৰিছোঁ আজি বহাগী বিদায় অনুষ্ঠানৰ যোগেদি আমি বহাগৰ শেষ বিদায় আমি জনাইছোঁ এই মৰাণৰ পৰাই আৰু পুনৰ আমি আশা কৰিছোঁ যে আমাৰ কৃষকসকলে পুনৰ এই জেঠ মাহত আমাৰ খেতি পথাৰ আকৌ কৰি আহিব আৰু কৃষিভিত্তিক উৎসৱে যিহেতু কৃষিৰ যোগেদি আমি ৰাজ্যৰ অৰ্থনৈতিক টনকিয়াল আমি কৰিব পাৰোঁ এয়াই আমি আশা কৰিছোঁ আৰু আমি পুনৰবাৰ টাইপাৰ কেন্দ্ৰীয় পৰা শেহতীয়াকৈ ৰঙালী বিহু সকলোকে ৰাইজক শুভেচ্ছা জ্ঞাপন মই বিভিন্ন বিহু মঞ্চত এইবাৰ গৈছোঁ প্ৰায় 20-25খন বিহু মঞ্চত মানে গৈছোঁ আৰু প্ৰত্যেকখন বিহু মঞ্চত এটা কথা অৱগত কৰিছোঁ যে অসমৰ মহিলাসকল গাঁৱৰ মহিলাসকল হিতাধিকাৰী নহয় তেওঁলোকক স্বত্বাধিকাৰী হ'বলৈ আমি আহ্বান জনাইছোঁ এইকাৰণে আহ্বান জনাইছোঁ যে আজি চৰকাৰে যি 10,000 টকা দিছে এই 10,000 টকাটো দি তেওঁলোকে লাখপতি বাইদেউ হোৱাৰ এটা সপোন দেখাইছে আমি 10,000 টকা চৰকাৰে দিয়াত আমাৰ আপত্তি নাই চৰকাৰে দিয়ক আমাৰ কোনো কথা নাই কিন্তু 10,000 টকাত লাখপতি বাইদেউ হ'ব যে নোৱাৰে এই কথাটো কিন্তু স্পষ্ট কাৰণ 10,000 টকা দি তেওঁ এনেকুৱা ধৰণৰ সাধাৰণ পাণভংগী এখনো আৰম্ভ কৰিব নোৱাৰে গাহৰি দুটাও পুহিব নোৱাৰে আৰু তেওঁলোকে গামোচা বা আমাৰ যি মেখেলা চাদৰ তাত এখন তাঁতশালো কিনিব নোৱাৰে গতিকে মই এটা কথাই আহ্বান জনাইছোঁ যে চৰকাৰক যে 2 লাখ টকা দিয়ক 10,000 টকা বুলি এতিয়া অন্ততঃ এখন তাঁতশাল কিনিব পাৰিব আৰু তাঁতশালৰ যোগেদি তেওঁলোকে গামোচা চেলেং চাদৰ বৈ তেওঁলোকে অৰ্থনৈতিকভাৱে টনকিয়াল হ'ব আৰু লগতে তেওঁলোকে লাখপতি বাইদেউ হোৱাৰ নিশ্চয় সপোন দেখিব পাৰিব এনেদৰে 2 লাখ টকা যদি পায় তেওঁলোকে গাহৰি 10টা পুহিও তেওঁলোকে লাখপতি হোৱাৰ সপোন দেখিব পাৰিব মই এইটো কথাই বাৰে বাৰে চৰকাৰক আহ্বান জনাইছোঁ এইবাৰ আহ্বান জনাইছোঁ যে মহিলাসকলকো আহ্বান জনাইছোঁ যে আপোনালোকে হিতাধিকাৰী হোৱাৰ বদলি স্বত্বাধিকাৰী হোৱাৰ কিন্তু সপোন কিন্তু ৰূপায়ণ কৰিবলৈ আপোনালোকে চেষ্টা কৰক ধন্যবাদ আমাৰ এইটো ৰাস্তাত আমি যে জনসাধাৰণ চলি আছোঁ আমি মানে জীৱনটো হাতত লৈ পেলাই চলি আছোঁ কাৰণ ইয়াৰ আগত 3 তাৰিখ প্ৰসেনজিৎ শীল নামে আমাৰ হাতীদুৰা ল'ৰা এজন কুমাৰগঞ্জত ডাম্পাৰত খুন্দাত নিহত হ'ল তাৰপিছত এসপ্তাহ নযাওঁতেই কামাৰহাট পেট্ৰল পাম্পৰ সন্মুখত শান্ত সাহা বেংগলী ফেডাৰেশ্যনৰ সাধাৰণ সম্পাদক তাক ডাম্পাৰে খুন্দিয়াই মাৰিলে আৰু আজি 26 তাৰিখ ইয়াতে পাগলাহাট আৰু সোনাহাটৰ মাজত হৰিণচৰাত নুৰুল হক নামৰ এই গেলামাল দোকানীজনক ডাম্পাৰৰ খুন্দাত নিহত কৰিলে আমি নাজানো ইয়াতে ইমান কি এটা ডাঙৰ মানে ষড়যন্ত্ৰ চলি আছে আমাৰ এইখন ৰাস্তাত মানে ইমান ঠেক ৰাস্তা 127B তথাপি ইমান ঠেক ৰাস্তাত ইমান ডাঙৰ ডাঙৰ ডাম্পাৰ ক'ৰ পৰা পাৰ্মিশ্যন লৈ চলায় এটা মানুহ মাৰি আপুনি চাব আজি মাৰিব মানুহ 2 দিনমান বন্ধ থাকিব 3 দিন পিছত আকৌ ষ্টাৰ্ট হৈ যাব ইয়াতে মানে কামাৰহাট থানা নিমাত পাগলাহাট আউটপোষ্ট নিমাত আমি DC আমি কিমান ধৰ্ণা আন্দোলন কৰিছোঁ কামাৰহাট 2 দিন বন্ধ ৰাখিছোঁ তথাপিও ইয়াৰ পৰিপ্ৰেক্ষিতত 2 দিন 3 দিন মূৰে মূৰে ডাম্পাৰটো চলে সিহঁতে ক'ৰ পৰা ইমান পাৰ্মিশ্যন পায় আমি নাজানো তা আমি আপোনালোকৰ জৰিয়তে হিমন্ত বিশ্ব আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি মানে হাতজোৰে অনুৰোধ জনাইছোঁ যে আমাৰ এইখিনি মানুহক বাচিবৰ কাৰণে ভালকৈ চলাচল কৰাৰ কাৰণে ৰাস্তাখিনি অতি সোনকালে ভালকৈ কৰি দিয়ক নহ'লে আমাৰ ইয়াতে কুত্তা ছাগলীৰ নিচিনা মানুহবিলাক মৰি থাকিব ইমান দুখ লগা ঘটনা মোৰ বন্ধুৰ ভাইটি যিটো শান্ত সাহা তাৰ 5 বছৰীয়া বাচ্চা আছে তাক ডাম্পাৰ খুন্দিয়াই 8 তাৰিখে নিহত কৰিলে 3 তাৰিখে প্ৰসেনজিৎ শীল তাৰ বিয়া পাতা বেছি দিন হোৱা নাই তাৰ বিধৱা হৈ গ'ল তাৰ মিছেছ আৰু ইয়াতে আমাৰ এই নুৰুল হক
এখেতৰ ফেমিলি কি হ'ব এতিয়া কোনে লাইবিলিটিছ ল'ব আমাৰ এই গাঁৱৰ মানুহখিনি দুখীয়া এতিয়া এইবিলাক